Hello everyone, এটা নতুন ভিডিওলৈ স্বাগতম জনাইছো। হাতত আৰু বেছি সময় নাই, মাত্ৰ এটা মাহ আছে অসম পুলিচৰ যি ABUB আৰু কমান্ডোৰ কাৰণে ইন্টাৰভিউ হ'বলৈ গৈ আছে। তাৰ কাৰণে আমি নিজকে কেনেকৈ প্ৰস্তুত কৰি ৰাখিব লাগিব বা তাৰ কাৰণে ইন্টাৰভিউ কাৰণে আমি নিজে কেনেকৈ প্ৰস্তুত হ'ব লাগিব। আজি এই ভিডিওটোত সকলোখিনি ক'বলৈ গৈ আছো, গতিকে ভিডিওটো সম্পূৰ্ণৰূপে চাব। চাওক, বৰ্তমান আৰু আমাৰ হাতত মাত্ৰ এটা মাহ সময় আছে। এই এটা মাহতে আমি আমাৰ সৰ্বোচ্চ দিব লাগিব, আমি আমাৰ বেষ্ট দিব লাগিব যাতে আমি ইন্টাৰভিউটোত এটা ভাল মাৰ্ক ল'ব পাৰোঁ। কাৰণ অসম পুলিচৰ ABUB আৰু কমান্ডোৰ কাৰণে ফিজিকেলত এটা ভাল মাৰ্ক লোৱাটো অত্যন্ত প্ৰয়োজনীয়। যদি আপোনালোকৰ ফিজিকেলত এটা ভাল মাৰ্ক থাকে, ৰানিং, লং জাম্প, চিলিং, তাত যদি আপোনালোকৰ ভাল মাৰ্ক থাকে, তেতিয়াহে আপোনালোকে এটা চাকৰি পাবলৈ সক্ষম হ'ব। ৰিটনটোত আপোনালোকৰ ভাল মাৰ্ক পাবই লাগিব আৰু সকলোৱে পায়, কিন্তু ফিজিকেলটোত আপোনালোকে বেষ্ট দিবই লাগিব, তেতিয়াহ'লেহে চাকৰিটো পোৱাত আপোনালোকে সক্ষম হ'ব। কিন্তু এতিয়া যিহেতু বহুত গৰমৰ দিন পৰিছে আৰু এনেকুৱা সময়ত মাত্ৰ এটা মাহ হাতত আছে, এনেকুৱা সময়ত আমি কেনেকৈ নিজে প্ৰস্তুত হ'ম, কেনেকৈ আমি সেই ইণ্টাৰভিউটোৰ কাৰণে নিজক যোজা কৰাই নিজে তাত গৈ উপস্থিত হৈ ইণ্টাৰভিউটোত ভাল মাৰ্ক এটা ল'ব পাৰিম, তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব। আমি এই গৰমত আমি নিজকে হাইড্ৰেটেড ৰাখিব লাগিব, অৰ্থাৎ আমি পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগিব। তো আমাৰ ইণ্টাৰভিউবিলাক কি হয়, যেতিয়া আমি ইণ্টাৰভিউ গ্ৰাউণ্ডত যাওঁ, প্ৰথম ডকুমেণ্টেশ্যনৰ কাম হয়, তাৰপিছত মেডিকেল হয়, তাৰপিছত হয় আমাৰ ৰানিং বা লং জাম্প। এনেকৈ যেতিয়া প্ৰচেছটো আৰম্ভ হয়, আমাৰ ৰানিং কৰোঁতে 9টা-10টা বাজি যায়। গতিকে সেই সময়খিনিত 9টা-10টা বজাত যিহেতু আমি জানো যে গৰমৰ দিনত 9টা-10টা বজাত ৰানিং কৰাটো বহুত কষ্টকৰ হয়, আমি সেইকাৰণে বহুতেই কি কৰি আছে, অলৰেডি ফিল্ডত গৈ কিনে 9-10টা বজাতেই প্ৰেক্টিছ কৰি আছে। যদি আপোনালোকে পানী ভালকৈ নাখায়, খাদ্য যদি ভালকৈ নাখায়, তেতিয়াহ'লে কিন্তু আপোনালোকৰ ইণ্টাৰভিউত ভাল এটা পাৰফৰ্মেঞ্চ পোৱাতকৈ বেছি এতিয়া যিমান আছে তাতকৈ বেয়াহে হ'ব। গতিকে সেইখিনি গুৰুত্ব ৰাখিব লাগিব। আৰু কি হয়, আমাৰ ইলেক্ট্ৰেল বুলি এটা আমাৰ ফাৰ্মাচীত গ'লে পাব, ইলেক্ট্ৰেল বুলি এটা আমাৰ ORSৰ নিচিনা এটা পায়, সেইটো আনি আপোনালোকে পানীত মিহলি কৰি আপোনালোকে সেইটো খাব, তেতিয়াহ'লে আপোনালোকক কি হ'ব, আপুনি হাইড্ৰেটেড ৰাখিব। আৰু আপোনাৰ বডিত বৰ্তমান পৰ্যাপ্ত পৰিমাণৰ পানী লাগিব, তেতিয়াহে ইণ্টাৰভিউটোত গৈ কিনে বা আপোনালোকে এটা ভাল পাৰফৰ্মেঞ্চ দেখুৱাব পাৰিব। পানী অবিহনে আপোনালোকে ভাল পাৰফৰ্মেঞ্চ দিব নোৱাৰে। আপোনালোকৰ মূৰ ঘূৰাব, দুৰ্বল অনুভৱ হ'ব, তেনেকুৱা বিভিন্ন ধৰণৰ আপোনালোকৰ সমস্যা আহিব পাৰে। গতিকে পানী খুব ইম্পৰ্টেণ্ট। ভাল পানী খাওক, খুব বেছি পানী খাওক। আৰু ৰাতিপুৱা শুই উঠি আপোনালোকে যেতিয়া শুই উঠাৰ পাছতে আপোনালোকে 1 লিটাৰ পানী খাবলৈ চেষ্টা কৰক, কাৰণ পানী বৰ্তমান গৰমৰ দিনত পানী খুব ইম্পৰ্টেণ্ট হয়। লগতে মই যিটো ক'লোঁ ইলেক্ট্ৰেল আনি আপোনালোকে পানীত মিহলি কৰি খাওক। আৰু চাওক, যিবিলাক ছাপ্লিমেণ্ট আছে, কিছুমান ৰিভাইটেল খায়, কিছুমানে কি কৰে যিবিলাক তেনেকুৱা ড্ৰিংকছ থাকে, সেই ড্ৰিংকছবিলাক কৰে, সেইবিলাকৰ কোনো প্ৰয়োজন নাই। বৰ্তমান সময়ত আপোনালোকে ভাল খাদ্য খাওক, কাৰ্বহাইড্ৰেট বেছি খাওক, ফল মূল খাওক, তাৰ পৰা আপোনালোকে এনাৰ্জি পাব আৰু ৰানিঙত এটা ভাল পাৰফৰ্মেঞ্চ দিব পাৰিব। আৰু এই 1 মাহটো আপোনালোকৰ কাৰণে এনেকুৱা সময়, যদি আপোনালোকে এই 1 মাহটো আপোনালোকে ঢিলাই দিয়ে বা 1 মাহটোত যদি গুৰুত্ব নিদিয়ে, আপোনালোকে ইণ্টাৰভিউত ভাল মাৰ্ক ল'ব নোৱাৰিব। সেইকাৰণে আপোনালোকে এই 1 মাহটো সম্পূৰ্ণ গুৰুত্ব দিয়ক। আৰু চাওক, ৰানিং আপোনালোকে কেনেকৈ কৰিব। ৰানিং যেতিয়া কৰিব যাব, আপোনালোকে সপ্তাহত ৰেগুলাৰ আপোনালোকে 2 টাইম দৌৰিব গ'লে আপোনালোকৰ ইণ্টাৰভিউ টাইমলৈকে আপোনালোকে দুৰ্বল হৈ পৰিব। তাৰ কাৰণে কি কৰক, আপোনালোকে যদি ৰানিঙত দুৰ্বল হৈ আছে বা ৰানিঙত যদি আপোনালোকে ভাল এটা টাইমিং উঠাব পৰা নাই, তেতিয়াহ'লে 2 টাইমকৈ দৌৰাটো বেয়া নহয়। যিসকলৰ ৰানিঙৰ টাইমটো এতিয়া মেকআপ হৈ আছে, এতিয়া ভাল টাইমিং এটা আহি আছে, তেখেতসকলে সপ্তাহত 2-3 দিন ৰানিং কৰক, ভালকৈ 2 টাইম ৰানিং কৰক, কিন্তু ৰেষ্ট দিয়ক। আপোনালোকে বডিটোক পৰ্যাপ্ত পৰিমাণে ৰেষ্টটো দিয়ক। যেনেকৈ প্ৰেক্টিছ কৰিব তেনেকৈ আপোনালোকে ৰেষ্টটো দিব লাগিব, তেতিয়াহে আপোনালোকৰ ৰিকভাৰী হ'ব, তেতিয়াহে আপোনালোকে যিমানখিনি পাৰফৰ্মেঞ্চ দিব বিচাৰে সেইখিনি দিব পাৰিব। গতিকে এই 1 মাহ সময় মাজত আছে জুনৰ মাহটো আপোনালোকে সম্পূৰ্ণ নিজৰ ওপৰত টাইম দিয়ক, সম্পূৰ্ণ নিজে অভাৱৰ সময় নষ্ট নকৰিব। এই সময়খিনিত কি নকৰিব, আপোনালোকে বহুত বাইক লৈ ঘূৰি ফুৰি বা এনজয় কৰি, ড্ৰিংকছ কৰি, তাৰপাছত আপোনালোকে বিড়ি চিগাৰেট খাই, গুটখা খাই আপোনালোকে ঘূৰি সময় নষ্ট নকৰিব। যদি আপোনালোকৰ অসম পুলিচত অহাৰ এটা সপোন আছে, তেতিয়াহ'লে এই মাহটো আপোনালোকে ভালকৈ নিজক সময় দিয়ক, নিজে সুস্থ থাকক, পানী বেছিকৈ খাওক, ভাল খাদ্য খাওক, তেতিয়াহে অসম পুলিচৰ চাকৰিটো ল'ব পাৰিব। চ' আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে, যিসকলে অসম পুলিচত যাবৰ কাৰণে মন মেলি আছে, যিসকলে অসম পুলিচত যোৱাৰ এটা ইচ্ছা আছে, তেখেতসকলৰ লগত এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব, যাতে তেখেতসকলে এটা মটিভেশ্যন পায়। আৰু আমি কেনেকৈ পাছ কৰিছিলোঁ, ইণ্টাৰভিউৰ কাৰণে কেনেকৈ প্ৰস্তুতি চলাইছিলোঁ, এই সকলো ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এইখিনিয়ে আছিল ভিডিঅ'টো। পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম, তেতিয়ালৈকে থেংক ইউ।